মিছামাৰী উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোৰঞ্জন ভাগৱতীলৈ কৃতি শিক্ষকৰ বঁটা উৎফুল্লিত মিছামাৰীবাসী। 2024 চনৰ শোণিতপুৰ জিলা প্ৰশাসনৰ আৰু শিক্ষা বিভাগৰ দ্বাৰা 35 গৰাকী শিক্ষাগুৰুক কৃতি শিক্ষক বঁটা প্ৰদান কৰিছে। তাৰে অন্যতম হৈছে মনোৰঞ্জন ভাগৱতী। মিছামাৰী বিভিন্ন দল সংগঠন যেনে মিছামাৰী শাখা সাহিত্য সভা, মিছামাৰী প্ৰগতি সাহিত্য গোষ্ঠী, মিছামাৰী মহাবিদ্যালয়, মিছামাৰী আঞ্চলিক ছাত্ৰ সন্থা, মিছামাৰী আঞ্চলিক আমচু, মিছামাৰী কন্যা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতি, ইনস্পায়াৰ একাডেমী মিছামাৰী আদিৰ উপৰি ব্যক্তিগতভাৱেও উষ্ম আদৰণি জনোৱা যায় শিক্ষকগৰাকীক। মিছামাৰী শাখা সাহিত্য সভাৰ সম্পাদক ডিম্বেশ্বৰ নাথে আগবঢ়োৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি মিছামাৰী মহাবিদ্যালয়ৰ সম্পাদক লক্ষণ কুমাৰ দাসে কয় যে ভাগৱতীৰ কৃতি শিক্ষকৰ নিৰ্বাচন হ'ল শ্ৰেষ্ঠতম নিৰ্বাচন। যিসকলে বঁটা লাভ কৰিছে সকলোকে অভিনন্দন জনাইছো যদিও ভাগৱতী জিলাখনৰ ভিতৰত শ্ৰেষ্ঠ। আমি মিছামাৰীবাসী হিচাপে শিক্ষকগৰাকীক লৈ গৌৰৱবোধ কৰিছোঁ। ইয়াৰ উপৰিও মিছামাৰী শাখা সাহিত্য সভাৰ সভানেত্ৰী মীৰা শইকীয়া ফুকন, শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক, মিছামাৰী উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কনক ভট্টাচাৰ্য আদিয়ে ভাষণ ৰাখে। কৃতি শিক্ষক মনোৰঞ্জন ভাগৱতীয়ে সকলোকে ধন্যবাদ জনোৱাৰ লগতে কিছু আৱেগিক হৈ পৰা দেখা যায়। তেওঁ বঁটা মিছামাৰীবাসীৰ কৃতিত্ব বুলি উল্লেখ কৰে। শিক্ষক হিচাপে কৃতি শিক্ষকৰ বঁটা এইবাৰ ভাগৱতী ছাৰে পাইছে। তো এইটো এটা আমাৰ মিছামাৰী ৰাইজৰ কাৰণে বৰ উৎফুল্লিতৰ কাৰণ। এই কাৰণে বিগত সময়ত কৃতি শিক্ষকৰ বঁটা বিভিন্নজনে পাইছে। মিছামাৰীত বহুত কেইজনে কৃতি শিক্ষকৰ বঁটা পাইছে, কিন্তু এইবাৰ দল সংগঠনে যি ধৰণে উৎসাহ উদ্দীপনা যোগাইছে আমাৰ ভাগৱতী ছাৰৰ ক্ষেত্ৰত, গতিকে ইয়াৰ মূল অৰ্থ এটাই যে সেই 1995 চনত এটা চেঙেলীয়া ল'ৰা আহি পেলাই ইয়াত আহি পেলাই যিটো সময়ত তেখেতে ইয়াত আমি সভা এখন পাতিছোঁ তাতো কথাখিনি প্ৰকাশ পাইছে যে তেখেতে বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন, কিন্তু নিজৰ জীৱনটো তুচ্ছ জ্ঞান কৰি পেলাই এটা সামগ্ৰিক উন্নয়নৰ কাৰণে চিন্তা কৰি মিছামাৰী নিচিনা এখন অনগ্ৰসৰ ঠাইত আহি পেলাই শিক্ষাৰ পোহৰ বিলালে। গতিকে সেইটো এটা অত্যন্ত আমাৰ কাৰণে গৌৰৱৰ কথা। দৰিদ্ৰতাক নেওচি বৰ্তমান সময়ত তেখেতে কৃতি শিক্ষকৰ বঁটাৰ অধিকাৰী হৈছে। গতিকে শোণিতপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাগৱতী ছাৰৰ অনাগত দিনবোৰ মংগলময় হওক, আমি তাকে কামনা কৰিছোঁ। আনন্দৰ সীমা নাই। প্ৰথম কথা, ভাগৱতী মোৰ ভাতৃপ্ৰতিম। অহাৰ পৰাই আজিলৈকে মোকো দাদাৰ নিচিনাই মানে আমাৰ খুব ঘৰুৱা টাচ এটা। প্ৰথমে মই ক'ম যে তেজপুৰৰ নিচিনা অসম বিখ্যাত য'ত ত্ৰিমূৰ্তিৰ জন্ম, সাংস্কৃতিক নগৰী, সেই তেজপুৰ টাউনত জন্মগ্ৰহণ কৰা ল'ৰা এটাই BSc পাছ কৰি 95ত লগে লগে মিছামাৰী আহিলে আৰু এইখন স্কুলত থাকিল। তেওঁ বহুত কিবা কিবি আজিৰ তাৰিখতো BSc MSc ছায়েন্সৰ ল'ৰা ছোৱালীৰ আজিৰ তাৰিখতো বহুত কিমান। তেনেকুৱা এটা সময়ত তেওঁ বহুত কিবা কিবি সুবিধা পায়ো তেওঁ গোটেই জীৱনটো ত্যাগ কৰিলে স্কুলখনৰ কাৰণে। গতিকে মই মিছামাৰী মহাবিদ্যালয়ৰ সম্পাদকীয় দায়িত্বত থকা হিচাপে মিছামাৰী মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ পৰা আৰু বিভিন্ন আপোনালোকে জানে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত গোটেই মিছামাৰী ৰাইজৰ আটাইৰ ফালৰ পৰা মই তেওঁক আন্তৰিক শুভেচ্ছা জনাইছোঁ। 1995 চনৰ পৰা এইখন অপাৰিকৃত বিদ্যালয়ত প্ৰথম অৱস্থাত সহকাৰী শিক্ষক আৰু পিছৰ পৰ্যায়ত প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু আজিলৈকে কৰি আছোঁ। শোণিতপুৰ জিলাৰ প্ৰশাসন আৰু শিক্ষা বিভাগে 2024 বৰ্ষৰ কৃতি শিক্ষকৰ সন্মান তথা বঁটা মোলৈ প্ৰদান কৰা কাৰ্যত অতিশয় আনন্দিত, খুব অনুভৱ কৰিছোঁ। আৰু ইয়াৰ বাবে আচলতে মই মিছামাৰীবাসী ৰাইজক অধিক গুৰুত্ব দিছোঁ। তেওঁলোকৰ সহায় সহযোগ আশীৰ্বাদৰ বলতে আচলতে মই মাত্ৰ মাধ্যম হিচাপে এই সন্মানটো কঢ়িয়াই আনি ৰাইজক উৎসৰ্গা কৰিছোঁ। বৰ্তমানৰ চৰকাৰখনক ব্যক্তিগতভাৱে ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ দৰে অপাৰিকৃত বিদ্যালয়ৰ শিক্ষকসকলকো এই সন্মানৰ যোগ্য বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে। খুব শুভ আছে যে যাৰ কাৰণে নহওক কিয় আজিলৈকে আমাৰ এই বিদ্যালয় প্ৰাদেশিকৰণ কাৰ্যৰ পৰা বিৰত আছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগে যিখন আইন প্ৰণয়ন কৰিছিল সেই আইনৰ পৰা আজিও আমি আওতাৰ বাহিৰত থাকিলোঁ, যাৰ কাৰণে আমি সকলোখিনি পায়ো কিবা এটা লোকত বেদনাত ভুগি আছোঁ। গতিকে আজিৰ এই পবিত্ৰ দিনটোত পবিত্ৰ স্থানৰ পৰা চৰকাৰলৈ মই এটা বিনম্ৰ অনুৰোধ জনাম যাতে আমাৰ বিৰুদ্ধে যিখন আইন প্ৰণয়ন হৈ আছে বা চলি আছে
আইনখনৰ সংশোধনী ব্যৱস্থা আনি মোৰ দৰে শিক্ষকসকলৰ তাৰণাখিনি বেদনাখিনি উপলব্ধি কৰি অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাৰ নিচিনা পৰিয়ালবিলাকক সহায় দিবলৈ মই বিনম্ৰতে অনুৰোধ জনাইছোঁ।